নমস্কাৰ, মোৰ নাম ইয়াৰ গগৈ। আমি প্ৰস্তুত কৰা প্ৰজেক্টটোৰ নাম হ'ল লেতেৰা আৱৰ্জনাৰ পৰা কেনেকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ। প্ৰকল্পটোৰ উদ্দেশ্য চহৰে নগৰে প্ৰতিদিনে উৎপন্ন হোৱা অত্যাধিক পৰিমাণৰ আৱৰ্জনাৰ পৰা আমি কেনেকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰজেক্টটোৰ মুখ্য উদ্দেশ্য। উপকাৰিতা: ইয়াৰ জৰিয়তে আমি আৱৰ্জনাসমূহ সঠিক ব্যৱস্থাপনা কৰিব পাৰোঁ আৰু যিখিনি আমি বিদ্যুৎ শক্তি উৎপাদন কৰি সেইখিনি বিভিন্ন কামত লগাব পাৰিম। ফায়াৰ বক্স আৰু ইয়াৰ চাৰিওফালে আমি হিটিং প্লেট লগাইছোঁ। এই হিটিং প্লেটসমূহৰ লগত এইটো AC to DC কাৰেণ্ট বিদ্যুৎ কনভাৰ্টাৰ, ইয়াৰ লগত আমি এইটো সংযোগ কৰি থোৱা আছে আৰু ইয়াৰ পৰা এটা মিনি জেনেৰেটাৰ সংযোগ কৰা হৈছে। এই মিনি জেনেৰেটাৰটোৰ পৰা এই বেটেৰীটোত চাৰ্জ হ'ব আৰু ইয়াত আমি ফায়াৰ বক্সৰ যিখিনি ধোঁৱা উৎপন্ন হ'ব, এই ধোঁৱাখিনি আমি নিৰ্গত কৰিবৰ বাবে ইয়াত আমি এটা স্মক এডজৰ্ভাৰ লগাইছোঁ আৰু এই স্মক এডজৰ্ভাৰটোৰ লগত এইফালে আমি এইটো হৈছে ইয়াত আমি কলিঅ' ফিল্টাৰ লগাইছোঁ। এই কলিঅ' ফিল্টাৰসমূহৰ যোগেদি যিখিনি ভাল বায়ু সেইখিনি ইয়াৰ ওপৰেদি এৰি দিব আৰু যিসমূহ কাৰ্বন থাকিব সেই কাৰ্বনসমূহ এই ৰোলাৰৰ সৈতে ইয়াত মেলি দিয়া হ'ব।